আমাৰ বিটিচি অঞ্চলত বিভিন্ন প্ৰকাৰৰ বিভিন্ন ধৰণৰ জলাশয় আছে। নদ নদী, খাল বিল, পুখুৰী, ব্যক্তিগতই হওক বা ৰাজহুৱাই হওক, এই যিখিনি জলাশয় আছে এই জলাশয়সমূহত আমাৰ মীন পালকসকলে পৰম্পৰাগতভাৱে মীন পালন কৰি আহিছে আৰু ইয়াৰে আমাৰ যিখিনি মাছৰ চাহিদা আমি সম্পূৰ্ণ নহ'লেও প্ৰায় 80% আমি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া যি নতুন গভৰ্ণমেণ্ট আহিছে আমাৰ মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি কিছুমান কাম কৰি আছোঁ মাছৰ উৎপাদন বৃদ্ধিৰ বাবে। সেইসমূহ হ'ল আমি আগত যি পৰম্পৰাগতভাৱে মীন পালন কৰি আহিছিলে সেই মীন পালকসকলে যাতে বিজ্ঞানসন্মতভাৱে মীন পালন কৰিব পাৰে তাৰ বাবে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। প্ৰশিক্ষণৰ লগতে তেওঁলোকক আমি মাছ পোনা, মাছৰ দানা ইত্যাদিৰে তেওঁলোকক আমি এবছৰৰ বাবে ছাপৰ্টো দি আহিছোঁ যাতে তেওঁলোকে এইসমূহেৰে মাছৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। লগতে বিভিন্ন ধৰণৰ আঁচনি লোৱা হৈছে মীন বিভাগৰ তৰফৰ পৰা। আমি এটা সময় থাকে কি এপ্ৰিলৰ পৰা জুলাইলৈকে যেতিয়া মাছৰ প্ৰজনন হয় প্ৰাকৃতিক জলাশয়ত, সেই জলাশয়সমূহত যাতে আমাৰ মাছমৰীয়াসকলে মাছ নামাৰে সেই মাছমৰীয়াসকলক আমি আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকক আমি প্ৰত্যেককে 5,000 টকাকৈ আমাৰ বিটিচি চৰকাৰৰ পৰা দিয়া হ'ব। লগতে আমাৰ প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ যিসকল আছে তেওঁলোকক উদগনিমূলকভাৱে আমি ধনৰাশি দিয়াৰ ব্যৱস্থা কৰিছোঁ, তেওঁলোক যাতে ভালকৈ মীন পালন কৰিব পাৰে। আমি আমাৰ মীন পালকসকলক লৈ এক্সপ'জাৰ ভিজিটৰ ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে অসমৰ বিভিন্ন জেগাত ভাল মীন পাম পৰিদৰ্শন কৰি তেওঁলোকেও তেনেকুৱাকৈ তেওঁলোকৰ মীন পামসমূহ গঢ়ি তুলিব পাৰে। আমি আমাৰ বৰ্তমানৰ চৰকাৰৰ তত্বাৱধানতে বিভিন্ন ধৰণৰ আন আঁচনিও ৰূপায়ণ কৰি আহিছোঁ। মাছ বেপাৰীসকলক আমি চাইকেল দিছোঁ। লগতে যিটো আমি ইণ্টিগ্ৰেটেড ফিছ ফাৰ্মিং বুলি কওঁ, মাছৰ লগতে গাহৰি পালন, মাছৰ লগত হাঁহ পালন, আৰু এইবিলাক কৰিলে কি হয় মাছৰ উৎপাদনৰ লগতে গাহৰিৰ উৎপাদন হয়, হাঁহৰ উৎপাদন হয় আৰু খুব কম খৰচতে আমি এই কামখিনি কৰিব পাৰোঁ। আমি আগন্তুক দিনত আমাৰ এটাই পৰিকল্পনা কি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ যি তেওঁলোকৰ কৰ্মৰাজি, তেওঁলোকে আমাক এটাই নিৰ্দেশনা দি আহিছে আমি মীন পালক নহয়, ফাৰ্মাৰ নহয়, এতিয়া আমি এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে প্ৰচেষ্টা হাতত লৈ আছোঁ। আৰু আমি যোৱা বছৰ আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক এটা টাৰ্গেট 100 days 150 টাৰ্গেট দিছিলে আৰু সেই তাৰে ভিতৰত আমি 5টা ইকো-হেচাৰী মাছ পোনা উৎপাদনৰ কাৰণে আমি ইতিমধ্যে স্থাপন কৰা আমাৰ হৈ গৈছে আৰু সেইসমূহ এই অহা নেক্সট ছিজনতে এপ্ৰিলৰ পৰাই সেই হেচাৰীসমূহত মাছৰ পৰা উৎপাদন কৰিব। আৰু ইয়াৰ লগতে আমি আশা কৰিছোঁ কি আগন্তুক 2 বছৰৰ ভিতৰত বিটিচি অঞ্চলত আমি মাছ যাতে আমি বাহিৰৰ পৰা আনিবলগীয়া নহয় তাৰে বাবে আমি সদায় কাম কৰি আছোঁ। গতিকে আমি আশা কৰিম কি আমাৰ মীন পালকসকলৰ সহায় সহযোগত আমি আমাৰ মাছৰ উৎপাদনৰ স্বাৱলম্বিতাৰ লগতে আমি বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতীক আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰিম বুলি আমি আশাবাদী। खुलुमबाय, आंनि मुङा सर्बेश्वर बसुमतारी, गामिया जाहैबाय सेनं गोरोबदारा, पस्ट अफिस पानबारि, थाना पानबारि, जिल्ला चिरां, बिटिआर आसाम। ना आबाद दङ, नाजों लोगोसे अमा दं, बेजों लोगोसे एग्रिकालचाराव हर्टिकालचार दं, माइ आबाद मावो, फिथाइ सामथाइनि आबाद मावो, जुखाम मावो आरो बेजों लोगोसे एम्फौ सेरिकालचारबो दं आंनाव। फिसारिया जे अत्याचार लाभजनक, जोङो फिसारिखौ जुदि सुबिदा दङबा फिसारि जावनानै फुख्रि जावनानै ना फिनाया जथेस्थ दरकार, मानोना नायाव जथेस्थ लाभ दं। आंनि मोनदांनायाव साइन्टिफिकेलि जुदि नाखौ फिनो हायोबा बे अन्य
आबादनिख्रुइ नानि समान लाबजनक गैया आरोखि जे जोङो नाखौ जुदि साइन्टिफिकेलि फिनांगौब्ला नानि फावनानि माबाया हमना लादो जोंहाय 250 ग्रामनिफ्राय 150 ग्राम बिनि गेजेराव गिदिर जानांगोन बिनिफ्राय नानि भेराइटिया जाहैबाय नोङो ग्रास कापखौ होदो 20% रौ होदो नोङो 15% मिर्गा होदो नोङो 15% इनिफ्राय कमन काप होदो नोङो 10% भुकुवा कातला होदो नोङो 10% इनिफ्राय सिलभार काप होदो 10% टोटेल मिलायनानै नोंनियाव फख्रि बिगासे फख्रियाव 800 टा जानांगोन आरोखि ते 800 टा जुदि जायोब्ला अब्ला नायदो जे 800 टा नायाव बे नाया नोंना 1 केजि 1.5 केजि बिदि जाहैजोबगोन इनिफ्राय अबा हयरास मासे मानैया 1 केजिनि गाहायाव थागोन किन्तु किसु अंख नाया किन्तु 1 केजिनि सायाव थांजोबगोन आरोखि अब्ला एभारेज जुदि गरे जुदि हमोबा नोङो 1 केजि हमोबा 8 कुइन्टेल जाहैबाय ना जुदि 1 केजिनि सायाव थाङोब्ला बे नाखौ नोङो दा आंनि न'निफ्रायनो 200 टाकानि सायाव लाङो आरोखि पार केजि अब्ला 20,000 टाका कुइन्टेलखौनो हमबाय आं ते 20,000 टाका कुइन्टेलब्ला 8 कुइन्टेल नायाव बेसे जाहैगोन 1,60,000 टाका जोङो जुदि 70,000 सोगारब्लाबो जोङो बेसेबां 90,000 टाका आरामसे जोङो बेनिफिट मोननो हायो आरोखि बे 70,000 खौ माबोरै गारगोन ना फावनायाव थांबाय दानायाव थांबाय जुदि नों खरस खालामाबा मोननायबो नङा आरोखि खरसखौ खालामनांगोन ना मासेयाव जुदि नोङो 200 टाका हमनोब्ला बे ना मासेनि एगेन्स्टआव नोङो 40 निफ्राय 50 टाका गारनांगोन आरोखि मासे नानि खरसाव अब्लासो नोङो मासे नायाव 200 टाका हमनो हागोन आरोखि दा बेबायदि खालामोबा जोङो जथेस्थ नायाव लाब खालामनो हायो नाजों लोगोसे मा फिनो हायो होनना बुंबा जोङो बिगासे फख्रि जावबाय बिगासे फख्रि जावनाय लोगो लोगो नोंनाव दै वाटार लेभेला 1 बिगा थानाय नङा खमायबोगोन खमायबोबाबो नोंनाव माथारियाव थाबायना माथारिखौबो नोङो ओरैनो खालि दोननाङा माथारियाव नोङो हमना लादो थालिरखौनो गायबानो जाबाय बयनिख्रुइ साबसिन बेस्ट थालिरानो मोजां थालिर बिलाइखौ नोङो हाख्लायनानै फख्रियावबो हरनो हागोन नोङो ग्रास कापनि थाखाय आरोखि थालिर बिदांबो मोननो हागोन आरो थालिर बिलाइजों आरामसे नायाबो नोंहा ग्रथ माबा जाहैगोन आरोखि देरहैगोन आरोखि आरो बेजों लोगोसे आरोबाव जोङो फख्रियाव अमा गन्द्राबो बानायनो हायो अमा गन्द्रा बानायनाय लोगो लोगो मा जाहैगोन जोंनो अमा खिखौ जुदि फख्रियाव हरोब्ला जोंनिया मा जाहैबाय अमा खिखौ नाया जाया किन्तु खोनानायाव बा नुनायाव मुगैथावथाव नाथाय अमा खिनिफ्राय मोनसे नानि जु प्लेन्टन खाद्य प्लेन्टन मोनसे उद्भिद जोनोम जायो बे नानि थाखाय बिराद मोजां प्रिय खाद्य मानोना जों आर्टिफिशियली जेब्लानाखि नाखौ फिबाय अब्ला बेहाय जु प्लेन्टनखौ बोरै हायो बोरै हाया जों सृष्टिखौ खालामखानो नांगोन आरो जे दैमानियाव अजस्र बेहाय जु प्लेन्टन थाखायो आरो दैमायाव नायाबो अत्याचार गेसेंखा जोङो जुदि 1 बिगा फख्रियाव जुदि 8 कुइन्टेल मोननांगौब्ला दैमाखौ नायदो नोङो 1 किल'मिटाराव 8 कुइन्टेल मोननाय नङा अब्ला बे नानि परिमाण हिसाबै जु प्लेन्टनाबो प्रजुमानो दंखायो आरोखि दैमायाव नाथाय जोंनो आर्टिफिशियलाव नांनायनि बारा जों माबाखौ जु प्लेन्टनखौ खालामनांगोन आरोखि बेखौ नोङो अमा फिनानै खालामो ना हांसो फिनानै खालामो ना बोले माखासे फिट होनानै खालामो बे नोंनि खोथा मथथे नोङो प्लेन्टनखौ बानायखाथारनांगोन आरोखि नङाब्ला नाया ग्रथ जानाय नङा अब्ला नोङो 1 केजि ना बानायनो हानाय नङा आरोखि फिसारि हाबजेननाय बा फिसारि मावनो नागिरनाय आं बेखौ बुङो जे जायनाव जि सुबिदा दं बे सुबिदाखौ गासिबो सासे आबादारिया लाजोबनो हायो
নাহাৰ বেগম মোৰ গাঁও কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মই ৰেভিনিউ ভিলেজ ডিপ্লাই বিল মই ফিচাৰী খেতি মাছ চাষ কৰি আছোঁ আৰু ফিচাৰী ডেভেলপমেণ্টৰ পৰা মোক বহুত সহায় কৰিছে মানে মই এই পাৰ্টৰ সেক্ৰেটাৰী আছিলোঁ মানে মই এই পাৰ্টৰ এটা গ্ৰুপ কৰিছিলোঁ গ্ৰুপটোত চৰকাৰৰ পৰা খাদ্য পোনা তাৰপিছত আকৌ সাৰ এইবিলাক চব দিছিলে চূণ এইবিলাক পোৱাতে আমি মানে বহুত উপকৃত হৈছোঁ আৰু তাৰে পৰাই মই 19-20তে মই এইটো পেপাৰ স্কিনটো খুলিছিলোঁ বৰ্তমান মোৰ 5টা ফিচাৰী ঘৰতে আছে এইটোত মাছ চাষ কৰি আছোঁ লগতে মই হাঁহ পালন কৰিছোঁ মোৰ এতিয়া বৰ্তমান 35জনী হাঁহ আছে আৰু ছাগলীও মই পালিছোঁ ছাগলী আছে মোৰ 18টা বৰ্তমান 18টা ছাগলী আছে আৰু গৰুও মই পালিছোঁ গৰু 8টা আছে এইবিলাক পালন কৰি মই বহুত উপকৃত হৈছোঁ লাভৱান হৈছোঁ বিশেষকৈ মাছ পালন কৰি বেছি লাভৱান হ'ব পাৰি কাৰণ মাছত বেছি পৰিশ্ৰম কৰিব নালাগে কম কৰিব লাগে আৰু লগতে তাতে ধান খেতিও কৰোঁ মাছৰ লগতে ধান খেতিও কৰোঁ মাছৰ খাদ্যও হয় ধানখিনিও মই বহুত পাওঁ ধৰক এটা পুখুৰীতে মই 80 মন মিনি ধান মানে কৰিব পাৰোঁ 80 মন মিনি ধান হয় এটা পুখুৰীত আৰু মোৰ বাকী 4টা পুখুৰীতে এনেকা 20 মন 30 মন 40 মন এনেকা ধৰণৰ ধান হয় আৰু লগতে মোৰ মাছখিনিও খাদ্য তেতিয়া কম খাদ্য দিলেও মোৰ চলি যায় আৰু মাছৰ খাদ্যখিনি হয় গ্ৰাছ কাপ মাছকটো ঘাস লাগে সেইবিলাক মাছৰ কাৰণে ভাল হয় ধান খেতিটো কৰিলে এনেকা কৰি মই বহুত উপকৃত হৈছোঁ আৰু আমাৰ ফিচাৰী ডেভেলপমেণ্ট অফিচৰ পৰা আমাক হেল্প কৰি আছে কিবা প্ৰব্লেম হ'লে আমি সিহঁতৰ লগত যোগাযোগ কৰোঁ সিহঁতে আমাক ভাল পৰামৰ্শ দিয়ে এনেকৈ খেতি কৰিব লাগে সেইবিলাক আহি আমাক শিকাই যায় আৰু অলৰেডি আমাক ট্ৰেইনিঙতো লৈ যায় মাজে মাজে লৈ যায় আমি ফিচাৰী ডেভেলপমেণ্টৰ পৰা বহুত সহায় পাইছোঁ আমাৰ CSD ছাৰে বহুত সহায় কৰিছে আমাক তেখেতৰ সহায়ৰ কাৰণে আমি বহুত আগবাঢ়িব পাৰিছোঁ আৰু লগতে আমিতো উন্নতি কৰিব পাৰিছোঁ আৰু লগতে ধৰ 2-4জন মানুহ এনেকা মানুহক আমি ইয়াতে শিকাইও আছোঁ আৰু সিহঁতে আমাৰ ঘৰত এই কামবিলাক কৰিও সিহঁতেও অলপ লাভৱান হৈছে কিছুমানে আকৌ এইবিলাক কাম চাব আহে চাই কেনেকা কৰিব লাগে সেইবিলাক আমাৰ লগত পৰামৰ্শ কৰে গাঁৱৰ মানুহখিনি এনেকা কৰি আমাৰ গাঁৱত বৰ্তমানত বহুত পুখুৰী আছে ঘৰে ঘৰে পুখুৰী হৈছে চবেই মানে মাছ খেতিয়ে বেছিভাগ কৰি আছে লগতে ধান খেতিও কৰে মাছ খেতিও কৰে আৰু এই হাঁহ মুৰ্গীটিও চবেই কম বেছি পৰিমাণে আমাৰ গাঁৱৰ চবৰে ঘৰে ঘৰে আছে खुलुमबाय आंनि मुङा प्रतिभा बसुमतारी बाक्सा जिल्ला सिङाव थानाय अदालबारि गामिनि आङो मालिका आंनिया 2015 सनाव डिसेम्बरनि 20 तारिखआव गोमालांदो बेनिफ्राय आङो हाखरखौ सामलायनो हाया जाहैनाय रखम मोन्दोंमोन आरो थेवबो आं निजेखौनो आंनिखौ बाबोला मा जानो आं गथ' खाथामखौ बोरै फिसिगोन बिदि साननानै आं निजेनो 2016 सननिफ्राय आं हाखरखौ निजेनो सब माबाखौ आङो माबा खालामजोबनायसै आरो निजेनो आगबारायनानै मावजोबनायसै गासै 17 बिगा जायो आंनि हाखरा खरसेया 5 बिगा आरो खरसेया 5 बिगा खरसेया ओरैनो 4-3 बिगा खरसेया 1.5 बिगा खरसेया इखिनि आरो खरसेया 2 बिगा ओमफ्राय बारि खिजाबो दङ खिजाबो बिगासेयानो जागोन आं नाखौ फार्स्टआवनो ओरैबायदि खालामदो नाखौ बिजि होदो जोला बासिनानै बिजिखौ होनानै बेनिफ्राय आङो बिदैखौ बहननानै ओमफ्राय फिसा सोरखायो आरो फिसाखौ ओमफ्राय फेदेरनानै फिसा फेदेरनायाव ओरैनो माबा लायो आरो माहासेसो लायो माहासेयाव ओमफ्राय दानगारनांगो हाखराव दानगारनानै ओमफ्राय इयाव दानाया गोबांनि होनांगो फिसानि दानाया बेलेग एबा
गोदोर जायोबा दानाया बेलेग जाहैयो फिसा समनि दानाखौ आं होनानै ओमफ्राय फेदेरनानै ओमफ्राय इखो आरो हाखरखौ एक्सट्रा बोस्लायबाय थानांगौ जायो आरो बोस्लायनायनि गेजेरावसो इसोरबो खम परिमाण होबासो देरलाङो नालाय देरनानै ओमफ्राय इखौनो आं आरो खेबसे फागायना फेंगारलिन जायोब्ला ओमफ्राय आरो इखौ एक्सट्राहाय खम परिमाण होनानै फेदेरनानै बेखिनिखौनो माबा खालामनाय जायो आरो फाननो उनाव बेफारिफोरा फैयो गावसोरनो बोनानैबो लाङो ना फाननानै आं मुलाम्फायाथ' मोजाङैनो जादों आङो दा आं निजेखौनो मोजां होननानै लानांगोन आं गथ'फोरखौबो फोरोंहोनो हानाय जाहैदों नालाय 3 गथ'खौ आङो डिग्री मोनलायनाय फरायहोनो हानायखाय आं निजेखौनो बुहुत लाब जानानै साक्सेस जालांनाय मोनदो आरो आङो माने गावखौनो गाव बाहाय दुगानो हानायबो मोनदो नाखौथ' आं माहासेयाव खरसे हाखराव ओरैनो 80,000खौ मोनखायो मान्थलि 80,000खौ साख्रेन्दारफोरनिसाय आं बांसिन मोनो आरो मोननाया खिन्थु आंनि आखायाव मोनोबाबो न'खरखौ सलायनो थाखाय हादोबाबो आखायाव ओरैबायदि थालाङा ना दाना बायनाय गथ'फोरनि खरस ओमफ्राय हाजिरा खामला लानाय खरस इफोराव थाङो आरो थेवबो आं सोलिनो हादो आरो बहुत मोजाङैनो सोलिनो हादो आगबारायलांनोबो हादो गथ'फोरखौ कम्पिउटारफोरखौबो फोरोंहोनो हादां बिदिनो सोरबा मायबाफोर लाइनाव फरायनो नागिरदो इखौबो फोरोंहोनो हादो आं खासे ओरैनो खामला मावनानै हाजिरा मावना जानायबा आंखिनिखौ हानाय नङामोन आरो मालिकआ आंनो इखिनिखौनो माने मोजाङै मावना जाथो होननानैसो जावना गालांखो ना माखो आंबो इखिनिखौ दा जानजाय खानानै एबा एखेबारे आंनो मावथानसै होननानै आङो आगबारायलांदो आरो इखिनिखौ खामानिखौ मावनानै बहुत मोजां मोनदों आं बहुत हेल्प मोनदो रोजा एखेबारे बहुत मोजांखौनो मोनदो आरो थारमाने हिनजाव माहारिफोरा बेलेगफोराबो बिदि फावसायनानै थानाङा एबा आंहा मालिक गैया आं खामला मावनानैनो हाजिरा खामला मावनानैनो आं जागोन बिदि बायदिखौबो सानद्रायनाङा माने गथ'फोरखौबो मोजां खालामनो नाजा गथ'फोरखौ जों मोजां खालामनो हायोबासो उनाव जों लाइफआ मोजां जालांगोन नङा होमबा बिदिनो बहुदखौनो आं बुंदो खावलायदो रावबो हिनजाव माहारिया एबा हौवायानो जा हिनजावानो जा रावबो फावसायना थानाङा बयबो आगबारायनानै न'खरखौ फोसाबलांनो नाजा मायबा मोनसे फानबाबो एबाबो गथ'फोरखौ मोजाङै सामलायलांनो नाजाबा बहुत मोजां मोनगोन आरो आं बायदि जानो हायोबोला रावबो थारमाने फावसायना थाना अलसिया जानाङा नमस्कार मोर नाम अंशल दास मोर गाँव 1 नং सोहागपुर आमार ब्लक गुरेश्वर डिस्ट्रिक्ट तामुलपुर और मैं जेटा आपनार प्रग्रेसिव फार्मार है मैं इबार स्टार्ट करिम जेटु पोना प्रोडक्शनर कारणे इबार स्टार्ट करिम बाकी और एने डांगर माछ आछे आपनालोके देखा पाइছে 4-5 জাতৰ এনেকে বিভিন্ন ধৰণৰ মাছ আছে তার পিছত ৰৌ ভৌকা সিলভার আছে ব্রিকেট আছে গ্লাস কাট আছে ইটো বর্তমান মাছৰ অফ সিজন এখানে আমি বেছিভাগ মাছ বিক্রি কৰি দিছো এটা মাত্ৰ দুটা ফিচারিত মাছ আছে পোনা প্ৰডাকশনৰ কাৰণে বিডিংৰ কাৰণে আমি কিছু ডাঙৰ মাছ ৰাখিছো এই বিডিং কৰি কিনে এতিয়া তাৰমানে আমি সব ফিচারি গিলাকো সাফা কৰিম সাবসিকন কৰি এতে আমি ব্লিচিং পাউডার দিম চূন দিম দি ফেলে তার পিছত আমি মোটামুটি মার্চৰ পৰা পোনা প্ৰডাকশনৰ কাৰণে আমি সাজু হম ডিপার্টমেন্টৰ ফালৰ পৰা যথেষ্ট সহায় কৰিছে মোক সেই কাৰণে কৰিব পাৰিছো আৰু আমাৰ ডিপার্টমেন্টৰ ফালৰ পৰা আমাৰ সিএসডি সাৰে হক ডিএফডি হক আমাৰ ফিল্ড স্টাফ হক সবে উতপ্ৰোতভাৱে সহায় কৰিছে আঁচনিৰ জৰিয়তে সুবিধাখিনি পাইছো खुलुमबाय आंनि मुङा हिराम्ब बसुमतारी आंनि बाबानि मुङा बिशप बसुमतारी विलेजआ जाहैबाय बिग्रिगुरि पोस्ट अफिस उदालगुरि डिस्ट्रिक्ट उदालगुरि बिटिआर आसाम फार्स्टआवहाय जोङो बे फुख्रिनिफ्राय ब्रुडार्स जितु ना बिमा फिसा बेखौ नेटिं खालामग्रोयो नेटिं खालामखांनायनि उनाव जोङो बै ब्रुडार्स जितु हेडसारि दङ बे ब्रुडार्सआवहाय इन्जेक्सन लागायनायनि उनावहाय ब्रुडार्स पुलाव दोनो ब्रिडिं पुल जितु होनो बेयाव दोनो
बेनि उनावहाय नेक्स्ट दिना बेखौ जों इभिनिं टाइम बे सान हाबखांनायनि उनावसो इन्जेक्सन होनानै ब्रुडार्सआव माबा पुलाव दोननानै फुङावहाय बिनि बिदैया ओंखारो आरो ओंखारनानै जोङो जितु गाहायाव पुल मोननैसो दङ बे पुलावहाय जोङो ट्रेन्सफार खालामो बिदैफोरखौ ओमफ्राय बेनि उनाव जोङो शावार होबाय थानांगौ जायो दैखौबो जोङो रानिं खालामबाय थानांगौ जायो बेनि उनावहाय गेजेर जुदि दैया जुदि एसे प्रब्लेम जायोब्ला क्लिनार होननाय मोनसे मेडिसिन दङ बेखौ दै एसे जास्ट लाइट दै होनानै जास्ट एसे सारस्रिनाय बायदि सारस्रिनांगौ जायो होमबाना जेबो प्रब्लेम जाया ना बिदैया नेक्स्ट दिना फुङावहाय बे मेडिसिनखौ सारनानै होयो अब्ला बेनिफ्राय बे एम्फौ एनला माबाफ्राबो दैया साफा जायो ओमफ्राय एम्फौ एनलाफ्राबो थैयो बेनि उनावहाय ना फिसाया गिदिंबाय थासिगोन नेक्स्ट फुङावहाय सानथामसो जोङो बे पुलावहाय लाखियो सानथामसो ओमफ्राय बेनि उनावहाय कास्टमारफ्रा फैनानै लांफैयो जोङो एट दा रेटआव 600 खरि हरो पार लाख सिस्टेमाव हरो जोङो बेनिफ्राय बेनि उनावहाय जोङो अक्सिजेन गेस सोनानैबो हरो पेकेजिं खालामनानै बे जाय मानसिया लांनानै फुख्रियावहाय हगारहैगोन बेखौहाय जोङो गाइड खोन्थाहरखायो जेनेबा मारै फुख्रियाव हगारहैनांगौ जायो जों पेकेजिं खालामखांनायनि उनावहाय बै जाय लांग्रा मानसिया बे मर्निं टाइमखौ नायनांगौ जायो आरो टेम्पारेचारनि खोथा थायो जोंनि फुख्रिनि टेम्पारेचारा बेसेबां बै जाय लांग्रा मानसि बेनि फुख्रिनि टेम्पारेचारा बेसेबां जुदि वेदारा गरम जायोब्ला एसे प्रब्लेम जायो बेनिखायनो फुङाव लाङोब्ला मोजां ओमफ्राय लांखांनायनि उनावहाय बेखौहाय दैयावहाय 10 बा 15 मिनिटसो दोनथ'नांगौ जायो बे पेकेजिंखौहाय बेनि उनावहाय ब्लेड गोबौ लानानै स्लाइटलि हासिनानै लासै मानसिया फायसलांनानै हगारनांगौ जायो दैयाव एसे हाबनानै ओमफ्राय दैखौ लासैनो सोमावनांगौ जायो ओमफ्राय नेक्स्ट दिनाहाय बेनि दानाया जाहैबाय मैदाखौहाय खुरैयाव एसे लानानै आखाइजों जास्ट ओरैनो ओंख्रियावहाय जोङो संख्रि होयो आखाइजों माबानानै थिग बिदिनो एसे जिं होलांनांगौ जायो टाइम टु टाइम नेक्स्ट उइकनिफ्राय बे आटाखौ होखांनायनि उनावहाय नेक्स्ट उइकनिफ्राय फ्लटिं फिड मोनो बा सिंकिं फिड मोनो बेफोरखौबो बाहायजायो जितु कल्याण कम्पानि दं बेफोरबायदि बायदि गोबां कम्पानि दङ फिडखौहाय होनो हागोन जोङो दायो बेयाव न'आवहाय 1 नम्बर गुन्दै होयो बेजों लोगोसे MOC बेसर साबा बेखौहाय मिक्स खालामनानै जोङो होयो अब्ला नाया एसे थाब देरसिनो थारमाने बेयाव एसे भिटामिन प्रटिन दङ आरो जोङो मर्निं टाइम आरो इभिनिं टाइमाव खनसे होयो आरो प्रमोद बर' डाঙৰীয়াই যি ধৰণৰে সমাজ ব্যৱস্থাটো নতুন সলনি কৰাৰ কথা কৈছিলে এইটো আজি বাস্তৱ ৰূপ আহিছে আজি কমেও হাজাৰ মানুহে আহি আজি আমাৰ এই পিচ কালচাৰ যোনটো স্কিম তাৰ বেনিফিটটো ল'বলৈ পাৰিছে আজি আমি 300 আমাৰ বেনিফিচিয়াৰীসকলক গাহৰি আৰু মাছ দিয়া হ'ব আৰু এইটোৱে কথা যে স্বাৱলম্বীৰ নামত সেইটো একেবাৰে ঠিক পইণ্টত কাম কৰি আছে সেই কথাটো ফাইনেল হৈছে
SOPD ফাণ্ডৰ দ্বাৰা আমাৰ মীন বিভাগ ফিচাৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰায় 1000 আমাৰ পুৰুষ আৰু মহিলাসকলক মাছ বিক্ৰী কৰাৰ কাৰণে চাইকেল আৰু চাইকেলত আইচ বক্স বৰফ থকা বক্স বহুখিনি ভাল ভাল কাম আৰম্ভ হৈছে তেখেতসকলে প্ৰত্যেক বছৰে আমাৰ মীন পালকসকলক বিভিন্ন ৰকমে বিভিন্ন কামেৰে উপকৃত কৰাৰ কাৰণে বিভিন্ন আঁচনি হাতত লোৱা হৈছে ডিপাৰ্টমেণ্টৰ আমাৰ CSD ডাঙৰীয়াক অনুৰোধ কৰিছো যে আমাৰ যি 1000 ব্যৱসায়িক সাইকেল বিতৰণ কৰা হ'ব তেখেতসকলৰ ট্ৰেইনিংটো যাতে ভালকে হয় আৰু তেখেতসকলৰ বিক্ৰী কৰাত বা এই কাৰ্যটো চলাই নিয়াত বিভিন্ন সহায়ৰ দৰকাৰ হ'ব পাৰে তেখেতসকলক যাতে বিভিন্ন সহায় দিয়াৰ কাৰণে ডিপাৰ্টমেণ্টে আগবাঢ়ি যায় আৰু তেখেতসকলক সম্পৰ্কত ৰাখে আৰু অনাগত দিনত তেখেতসকলৰ ব্যৱসায়টো আৰু দুগুণ আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে যাতে সহায় কৰে মই হেতু অনুৰোধ কৰি সকলোলৈ ধন্যবাদ জনাই মই বক্তব্য সামৰিছো ধন্যবাদ নমস্কাৰ মোৰ নাম সাইফুল ইছলাম হয় মই এজন মাছ বেপাৰী আৰু আমাৰ মাছ ব্যৱসায় কৰা স্থানখিনিৰ নাম হ'ল আমাৰ কদমদল চক নিজ নমাটি বুলি কয় তো আমি গোটেইখিনি BTRৰে হয় তো আমি আজি 16 জনে একেলগে এই চাইকেল আৰু আইচ বক্স পালোঁ তো আৰু আগন্তুক আমি আশা কৰা মতে যাতে মাছ বেপাৰীৰ যিটো সুবিধা আহে বা আঁচনি আহে তো এনেকৈ আঁচনিবিলাক আমি লাভ কৰিম বুলি আশা ৰাখিল তো চাইকেলখন আৰু আইচ বক্সটো পোৱাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে ধৰি লওক আমি এতিয়া মানে কিছুমান কাৰ্টনত কেতিয়াবা বৰফ বা মাছ ৰাখিব লগা আছিল তো এতিয়া সেইটো অসুবিধাটো মৰিল কাৰণ আমাৰ আজি ছাৰে আৰু যিটো বস্তু পালোঁ তো এইটো বস্তু কাৰণে আমি খুবেই সুখী বা খুবেই সুবিধাজনক ভাব লৈছোঁ আৰু মই আমাৰ BTC বাসীৰ সমূহ মীন পালক তথা মৎস্য ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে প্ৰাকৃতিক জলাশয় যেনে নদী বিল আদিবোৰত আমাৰ যি লোকেল মাছ আছে লোকেল মাছৰ বিভিন্ন প্ৰজাতি এই প্ৰজাতিসমূহে এই জলাশয়সমূহত কণী দিয়ে আৰু কণীৰ পৰা পোৱালি হয় এই সময়ছোৱাত যদি আমি এই পেটত কণী থকা মাছ বা একেবাৰে সৰু মাছখিনি ধৰি খাওঁ তেতিয়াহ'লে এই প্ৰাকৃতিক জলাশয়সমূহত মাছ উৎপাদনত আমাৰ বিৰূপ প্ৰভাৱ পৰে সেয়েহে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মই ৰাইজক এই জলাশয়সমূহত যধে মধে মাছ নামাৰিবলৈ অনুৰোধ কৰিছোঁ অসম মীন আইন মতেও কিছুমান বাধা নিষেধ আছে আৰু এই বাধা নিষেধ মীন আইন মতে যদি আমি যাব বিচাৰোঁ তেতিয়াহ'লে আমি এই জলাশয়সমূহত সেই সময়ত যিসকলে মাছ মাৰে তেওঁলোকক আমি আইনমতে এৰেষ্ট কৰিবও পাৰোঁ গতিকে মই পুনৰবাৰ আহ্বান জনাইছোঁ যাতে অসম মীন আইন তেওঁলোকে আমি সকলোৱে মানি চলোঁ আমাৰ যিসকল মাছমৰীয়া আছে সেই মাছমৰীয়াসমূহক আমি এই সময়ছোৱাত মাছ নামাৰিবৰ কাৰণে আৰু মাছ নামাৰি তেওঁলোকৰ বিকল্প হিচাপে কেনেকৈ চলিব তাৰ বাবে আমি BTC চৰকাৰে তেওঁলোকক 5000 টকাকৈ দিয়াৰ ব্যৱস্থাও কৰিছোঁ BTC চৰকাৰৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ অধীনত সম্প্ৰতি চলি থকা আঁচনি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা তাৰ অধীনতো আমি এই মাছমৰীয়াসকলক অনুদান দিয়াৰ ব্যৱস্থা আছে গতিকে এই অনুদানখিনিৰে যাতে এই সময়ছোৱাত অন্ততঃ এই 3 মাহ কাল যদিহে আমি প্ৰাকৃতিক জলাশয়ত মাছ নধৰোঁ তেতিয়াহ'লে মাছৰ বংশবৃদ্ধিৰ লগতে আমাৰ বিভিন্ন প্ৰজাতিৰ মাছ বিলুপ্তিৰ পৰা আমি ৰক্ষা কৰিব পাৰিম ধন্যবাদ